নমস্কাৰ 9 বজাৰ লগে লগে আপোনাক মৰিতুস্মিন শৰ্মাই স্বাগতম জনাইছো এনবি নিউজৰ দা বিগ আৰলৈ ইতিমধ্যে বিগত 48 ঘণ্টা ধৰি অসমত এখন যুদ্ধ চলি আছে এই যুদ্ধখন সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে মাৰাত্মক অভিযোগ উঠিছে যিবিলাক অভিযোগৰ একেকোবে নাকচ কৰিব পৰা নাই গৌৰৱ গগৈ কিন্তু এই মুহূৰ্তৰ ব্ৰেকিং নিউজটো এআই যে মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ সামাজিক মাধ্যমত নহয় পোনপটীয়াকৈ গৌৰৱ গগৈ আক্ৰমণ কৰিছে প্ৰথমে এটা ব্ৰেকিং নিউজ আমি লৈ আহিছো এবাৰ ফেসবুক বা টুইটাৰ নহয় এবাৰ মৌখিকভাৱে গৌৰৱ গগৈ আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ প্ৰসংগত বহুকেইটা প্ৰশ্ন তুলিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ উত্তৰ দিব লাগিব সাংসদগৰাকীৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা তেওঁ ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই লোৱা সমগ্ৰ ঘটনাৰ সময়ত সাংসদগৰাকীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল নেকি সাংসদগৰাকীয়ে পাকিস্তানৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিছিল তাৰ বাবে বৈদেশিক মন্ত্ৰণালয়ে অনুমতি লৈছিল নে নাই লোৱা সাক্ষাতৰ পৰৱৰ্তী সময়ত বৈদেশিক মন্ত্ৰণালয়ক ব্যাখ্যা কৰিছিল নে নাই কৰা পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ ওচৰলৈ লৈ গৈছিল বহু যুৱক যুৱতীক গৌৰৱ গগৈ যিসকল যুৱক যুৱতীক লৈ গৈছিল তেওঁলোক এতিয়া ক'ত আছে তেওঁলোক কোন ক'ত কি কৰি আছে এই সকলোবোৰ কথা ৰাইজে জনাৰ প্ৰয়োজন আছে কাৰণ এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত বিষয় এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি এবাৰ আপোনালোকক কৈছো ফেসবুক নহয় মৌখিকভাৱে আক্ৰমণ কৰিছে যিমানকেইটা অভিযোগ কৰিছে তাৰ এটাৰো পোনপটীয়াকৈ নাকচ কৰিব এতিয়ালৈকে গৌৰৱ গগৈ পৰা নাই আমি গৌৰৱ গগৈ সম্পৰ্কে বিশেষ প্ৰতিবেদনো আপোনালোকক দেখুৱাম কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ এই প্ৰশ্নকেইটা আগবঢ়াইছো যিকেইটা প্ৰশ্নৰ উত্তৰ এতিয়া গৌৰৱ গগৈ দিব পাৰিব নে নাই মুখ্যমন্ত্ৰীৰ প্ৰশ্নকেইটা আগবঢ়াইছো গোচৰ তৰিব নতৰিব সেইটো এটা বেলেগ কথা কিন্তু কেইটামান কথাত আমি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে প্ৰথম যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা দ্বিতীয়তে তেখেতে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা তৃতীয়তে এই গোটেই ঘটনাৰ সময়ছোৱাত সংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল নেকি দ্বিতীয়তে সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা পৰৱৰ্তী সময়ত যেতিয়া তেখেতে লগ কৰিছিল তাৰ পিছত এটা ডিব্ৰিফিং বুলি কয় যেনেকৈ মই আজি জাপানত গৈছোঁ কোৰিয়াত গৈছোঁ চাইনাত গৈছোঁ কি ছিংগাপুৰত গৈছোঁ এতিয়া মই বৈদেশিক পৰিক্ৰমা বিভাগক ডিব্ৰিফিং কৰিব লাগিব কাক লগ পালোঁ কেনেকৈ লগ পালোঁ কি কথা পাতিলোঁ মই চিঠি লিখি জনাব লাগিব নহ'লে লগ কৰি জনাব লাগিব ই এটা ডিপ্ল'মেটিক পৰম্পৰা সেই পৰম্পৰা পালন কৰা হৈছিল নে নাই গতিকে আজিও মই টুইটত দেখিছোঁ মই কেছ কৰিম কিন্তু উত্তৰটোতো দিয়া নাই যে ভাৰতীয় নাগৰিক হয় নে নহয় মই পাকিস্তান দূতাবাসত কিয় গৈছিলোঁ ডেকা ল'ৰা ছোৱালীবিলাকক কিয় লৈ গৈছিলোঁ সেই সময়ত সাধাৰণতে আমিতো পাকিস্তানৰ দূতাবাসততো কোনো নাযাওঁ তাতে ব্ৰেইন ৱাশ্বিঙৰ কাম চলে গতিকে তাত ডেকা ল'ৰাবিলাকক যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিলোঁ তেওঁলোকৰ নামবিলাক কি তেওঁলোকে এতিয়া কি কৰি আছে যিবিলাক ডেকা ল'ৰা ছোৱালীক লৈ গৈছিল তেওঁলোক এতিয়া কি সংস্থাত আছে কি নাই গতিকে বিভিন্ন কথা বতৰা জনাৰ প্ৰয়োজনীয়তা আছে আৰু আমি কাকো অভিযোগ কৰা নাই আমি খালি তথ্যটো জানিব বিচাৰিছোঁ এটা চক তেওঁ কৈছে যে ISI আৰু এটা ঘৰত কেনেকৈ থাকিব টুলুঙা মন্তব্যটোৰ আঁৰতো বহুত চিৰিয়াছ কথা লুকাই আছে সংসদগৰাকীয়ে ভাবে যে ISI আৰু একেলগে থাকিব পাৰে এটা ঘৰতে কিন্তু ISI মানে পাকিস্তান ভাৰত মানে আমি একেটা ঘৰত থাকিব পাৰোঁ নেকি কিন্তু তেখেতৰ আদৰ্শত যে মোৰ পত্নী যদি ISI মই তাৰমানে তেখেতৰ মতে ভাৰত আৰু পাকিস্তান দুইটা বন্ধু ৰাষ্ট্ৰ আৰু দুইটা একেখন ঘৰত থাকিব পাৰে সেইটোতো হ'ব নোৱাৰে আপুনি যদি হয় আপুনি ISIৰ লগত কিয় আছে বা আপুনি যদি ISI হয় আপুনি লগত কিয় আছে গতিকে এই গোটেই প্ৰশ্নটো আমি ৰাজনীতিৰ পৰা ওপৰত চাব লাগে ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰশ্ন
শেহতীয়াকৈ চৰকাৰৰ হাতত তথ্য আহিছে যে 2009 চনত সংসদগৰাকীয়ে পেলেষ্টাইনৰো বিভিন্ন জাগা ভ্ৰমণ কৰিছিলে ৰামাল্লা বেথেলহামছ যিবিলাক জাগা আমি টিভিত নামবোৰ শুনো আৰু আমেৰিকাৰ এটা NGOই এই গোটেই ভ্ৰমণটোত তেখেতক লৈ গৈছিল এই আমেৰিকাৰ NGOটো কোন আৰু এটা তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ সৰেছ বুলি যিজন ভাৰত বিৰোধী ব্যক্তিয়ে সাংসদগৰাকীৰ ফাৰ্ম টু ফুড নামৰ যিটো তেওঁ অৰ্গেনাইজেশ্যন খুলিছিল তাত 1 কোটি প্ৰত্যক্ষভাৱে দান কৰিছিলে বাকি কি আছিল কি নাই আমি নাজানো গতিকে তেখেতৰ বিষয়ৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে আৰু ই কিমান গভীৰলৈকে যায় আমি ধৰিব নোৱাৰো কাৰণ নেশ্যনেল সিকিউৰিটিৰ ক্ষেত্ৰতো কোনো কম্প্ৰমাইজ নহয় সেয়ে 16 তাৰিখে আমাৰ কেবিনেটত এই বিষয়টো আমি আলোচনা কৰিম আৰু উত্তৰ কেইটা তেখেতে মই টুইটবোৰ চাই আছো উত্তৰটো সিম্পল দি নিদিয়ে যে হয় নয় মোৰ ওয়াইফ ইণ্ডিয়ান সিটিজেন এটা বিতৰ্ক শেষ হৈ যায় দ্বিতীয়টো বিতৰ্ক এটা শেষ হৈ যায় যে মই পাকিস্তান দূতাবাসত যাওঁতে মই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক জনাই গৈছিলোঁ দুটা বিতৰ্ক শেষ হৈ যায় তো বিতৰ্কবোৰটো শেষ কৰিব লাগিব না বিতৰ্কটোতো আমি শেষ কৰিব নোৱাৰোঁ আমিতো নতুন নতুন খবৰহে পাই আছোঁ ৰাতিপুৱালৈকে মই গম পোৱা নাছিলোঁ যে তেওঁ পেলেষ্টাইনতো গৈছিলে দুপৰীয়া আকৌ সেইটো খবৰো আহিলে গতিকে এই গোটেই আমি কাকো দোষাৰোপ কৰিব খোজা নাই খালি তেওঁ এটা সৰু সৰু টুইট কৰি দিলে লেঠাবোৰ মৰি যায় এবাৰ অসম বিধানসভাত নাই মই ভাবোঁ এইটো বিধানসভাৰ বিষয় নহয় এইটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় গতিকে বিধানসভাই আৰু ইয়াক কোনোবা বিৰোধী পক্ষই তুলিলে চৰকাৰে উত্তৰ দিব লাগিব কিন্তু চৰকাৰী পক্ষই এই বিষয়টোলৈ আৰু বিধানসভাৰ সময় নষ্ট কৰিব খোজা নাই এইটো নাজানো মইতো ভাবোঁ আছে ভোটাৰ লিষ্টত নাম নাই কিন্তু মইতো আশা কৰিম যে আমি সোনিয়া গান্ধীক কৈ থাকোঁ যে ইমান দিন নাগৰিকত্ব লোৱা নাছিল বুলি সাধাৰণতে সোনিয়া গান্ধী যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব খুজিছিল APJ আব্দুল কালামে তেওঁক এই প্ৰশ্নটোকে কৰিছিল বুলি শুনা যায় যে আপুনি ইমান বছৰ ভাৰতক নিজৰ মাতৃ বুলি গ্ৰহণে কৰিব নোৱাৰিলে গতিকে 12 বছৰ এটা সুদীৰ্ঘ বছৰ আৰু কাৰ বোৱাৰী অসমৰ 3বাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ বোৱাৰী সাধাৰণ পৰিবাৰটো নহয় গতিকে মই ভাবোঁ যে তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতিও সন্মান জনায় এই কথাটো এবাৰ জানিব লাগে যদি লৈছেতো ভাল কথা তেতিয়াতো এইটো বিতৰ্কটো এটা বিতৰ্ক সামৰণি মৰি গ'ল যদি লোৱা নাই অসমৰ মানুহক জনাব লাগিব যে অসমক আৰু এইটো ভাৰতৰ নাগৰিকত্ব নহয় ন অসমৰোতো এটা নাগৰিকত্ব অসমীয়া বুলি পৰিচয় ভাৰতৰ নাগৰিকত্ব হ'লে অসমৰ ভোটাৰ লিষ্টৰ নাম যে আপোনাৰ স্বামী দুবাৰকৈ সংসদ হ'ল কলিয়াবৰত এবাৰকৈ সংসদ হ'ল যোৰহাটত মোৰ নিজৰ স্বামীজনকো মই ভোট এটা নিদিম ভোটটোতো বিজেপিক নিদিয়ে কিন্তু নিজৰ স্বামীকটোতো দিম সেইখিনিও কৰা নাই গতিকে যদি কৰিছেতো আমি প্ৰশ্ন কৰাৰ কোনো কথাই নাই আজি ৱাজবীৰ হুছেইন ননীগোপাল মহন্তক টানি আনিছে আৰে যদি নাই যদি গৌৰৱ গগৈ মিটিঙত মাতে কোন নাযাব মোক মাতিলে ময়ো যাম কিন্তু সেইটোৰ লগত পাকিস্তানৰ সম্পৰ্কটো কি আছে এওঁলোককতো আপুনি কোৱা নাই আগতে যে ভাই মই কিন্তু পাকিস্তান এম্বেচিটো গৈ আহিছোঁ এতিয়া আপোনালোকো আহক মিটিঙত আৰু এটা চাব খুব ইম্পৰ্টেণ্ট কথা সাধাৰণতে আমি যেতিয়া ক'ৰবাত দূতাবাসত যাওঁ ইণ্ডিয়ান MP বা ইণ্ডিয়ান মন্ত্ৰী যায় তাত দুখন ফ্লেগ থাকে এখন ইণ্ডিয়ান ফ্লেগ থাকিব লাগে এখন পাকিস্তান ফ্লেগ থাকিব লাগে দ্যাট ইজ দ্য ডিপ্ল'মেটিক প্ৰট'কল এতিয়াও মোদী ডাঙৰীয়া একেদিন আমেৰিকাৰ বিভিন্নজনক লগ পাই আছে তাত দেখিব এফালে ইণ্ডিয়াৰ ফ্লেগ এফালে আমেৰিকাৰ ফ্লেগ গতিকে যেতিয়া ডিপ্ল'মেট যায় তেতিয়ালে তাত সদায় ফ্লেগ দুখন থাকিব লাগে ইয়াততো মই এখন ফ্লেগ দেখি আছোঁ দুইটা ফালে পাকিস্তানৰ ফ্লেগ গতিকে দিজ আৰ ভেৰি চিৰিয়াছ কুৱেশ্যন ৰিলেটিং টু নেশ্যনেল ছিকিউৰিটি যদি এইটোৰ পলিটিকেল কুৱেশ্যন হ'লহেঁতেন আমি ইমান কথাই নাপাতোঁ এইটো থাকক পলিটিক্সটো আৰু পলিটিক্সত যি হ'ব কিন্তু নেশ্যনেল ছিকিউৰিটি সেইকাৰণে আমি কিছুমান কথা জানো NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা